নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ৰেখাৰ ধাৰণা বুজাই দিম। ইয়াৰ আগৰ ভিডিঅ'ত ৰেখাখণ্ডৰ ধাৰণা বুজাই দিছোঁ। চোৱা, ৰেখা লাইন এডাল ৰেখাখণ্ডৰ দুয়োমূৰে অন্তহীনভাৱে মানে অসীমলৈ বৰ্ধিত কৰি পোৱা কাল্পনিক আঁচডালকেই ৰেখা বোলে। চোৱা, এ বি এডাল ৰেখাখণ্ড, এ বি ৰেখাখণ্ডৰ এইফালে আৰু এইফালে আমি অন্তহীনভাৱে অৰ্থাৎ অসীমলৈ বঢ়াই গৈ থাকিলে এ বি ৰেখাখণ্ডডাল কি হ'ব? এ বি ৰেখা হ'ব। চোৱা, এইদৰে দুয়োমূৰে বিস্তৃত আৰু দুয়োমূৰত কাৰ চিহ্নৰে চিহ্নিত কৰা এডাল এ বি ৰেখাখণ্ডৰে দেখুওৱা হয় আৰু ইয়াক এ বি ৰেখাৰ চিনটো ওপৰত আঁকি দিবা, এ বি ৰেখাৰে প্ৰকাশ কৰা হয়। এতিয়া চোৱা, ৰেখা কিছুমান ধৰ্ম আছে। ধৰ্মবিলাক চোৱা। ধৰ্ম এডাল ৰেখাৰ নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। ৰেখাখণ্ডৰ দৈৰ্ঘ্য আছে, কিন্তু যিহেতু আমি চোৱা এ বি ৰেখাখণ্ডডাল অন্তহীনভাৱে দুয়োমূৰে বঢ়াই গৈ থাকিব পাৰোঁ, গতিকে তাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাথাকে। তাৰপিছত চোৱা, যিহেতু ৰেখাখণ্ডডাল অন্তহীন, গতিকে ইয়াক কাগজত অংকন কৰিব নোৱাৰি। আৰু এই এ বি ৰেখাডালক যিহেতু আমি অসীমলৈ বঢ়াই গৈ থাকিব পাৰোঁ, গতিকে তাক আমি কাগজ সমতলত অংকন কৰিব নোৱাৰোঁ। আমি কেৱল এডাল ৰেখাক প্ৰতিনিধিত্বহে কৰিব পাৰোঁ। ভালদৰে বুজি, আমি মাত্ৰ প্ৰতিনিধিত্বহে কৰিব পাৰোঁ। গতিকে তোমালোকে ৰেখাৰ ধাৰণা বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।